মানে ৰিচেণ্টলি ডিম্পু বৰুৱাৰ লগত এটা হেৰি হৈ গ'ল, মানে যে লৱকুশৰ নামটো মানে ভুলকৈ কৈছে নেকি। তো সেনেকৈ মানে থাইলেণ্ডতো মানে ধৰি লওক নাইট লাইফ আছে, কিবা আছে, তো সেনেকুৱা ধৰণৰ মানে। তো সেইটোৱে বহুতে কয় যে মানে ডিম্পু বৰুৱা মানে এনে ভিডিঅ'ত সহজ সৰল দেখুৱায়, কিন্তু অৰিজিনেলকৈ ইমান সহজ সৰল নহয়, বা ধৰক অলপ অহংকাৰ আছে। তাৰ বিষয়ে আপোনালোকে যিহেতু ব্লগ বা ফ্ৰেণ্ড আপোনালোকে গম পাব। মোৰ হিচাপততো জিঅ' 1 মিনিটত 100 টকা মান কৰিব লাগে পইচা দাম। তেতিয়া মানে মূল্য থাকিব কথাৰ, কিবা এটা ক'ব লাগিলে ভাবিব কি ক'ম, তাৰমানে 1 মিনিটৰ ভিতৰত ক'ব লাগিব। বাকী দুজনৰে গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক আমাৰ পডকাষ্টৰ তৃতীয়টো এপিছ'ডলৈ। আজি আমি দুজন ইউটিউবাৰ মৃন্ময় দা আৰু মহন্ত দাৰ লগত আজি আমি কথা পাতিম, কিছু কথা জানিম, কিছু কথা শিকিম। আমাৰ এই পডকাষ্টটো শেষলৈ চাব। মহন্ত দা, মৃন্ময় দা, স্বাগতম জনাইছোঁ আপোনালোক আমাৰ পডকাষ্টলৈ। ধন্যবাদ। বাকী কেনেকুৱা চলি আছে লাইফ, জীৱন? লাইফ ঠিক ঠাক চলি আছে আৰু বিজনেছো চলি আছে, বাকী সেই আৰু ভাল বেয়াৰ মাজত। আপুনি মানে আপুনি ইউটিউবতকৈ বেছি মানে বিজনেছত গুৰুত্ব দিয়ে আমি দেখোঁ। মানে ধৰক বিজনেছত আপোনাৰ ৰাপটো বেছি। আপুনি মানে বিজনেছৰ প্ৰতি মানে ৰাপটো সৰুৰ পৰাই আছিল না? মানে ইউটিউবটোতো কেনেহেন বস্তু, ইউটিউবটো কৰি ভাল পাওঁ, ভিডিঅ' বনাই ভাল পাওঁ, তো সেই হিচাপত কৰি আছোঁ। আৰু বিজনেছটো বিজনেছ, আৰু বিজনেছটো এটা পাৰ্মানেণ্ট বস্তু। ইউটিউবটো আজি আছে কালি নোহোৱা হৈ যাব পাৰে এইটো, কিন্তু বিজনেছ থাকিব সদায় যদি ভালকৈ কৰি থকা যায়। সেইকাৰণে বিজনেছটোত অলপ বেছি গুৰুত্ব দি আছোঁ। ইউটিউবো কৰি আছোঁ, কিন্তু ইউটিউবটোত মানে সিমান সময় দিব পৰা নাই বিজনেছত লাগি থকাৰ কাৰণে। বাকী কি কয় মহন্ত আছে ইউটিউব আৰু চেনেল। সেইটো বস্তু অলপ হয়ে তাৰমানে, মৃন্ময়ক কোনোবাই মহন্ত বুলি মাতে আৰু মোক মৃন্ময় বুলি মাতে। তোমাৰো হৈছে এইটো বস্তু ভাই। আপোনালোক দুজনে কিনকে মানে ইউটিউব ভিডিঅ'জ বা ব্লগিং ষ্টাৰ্ট কৰলাক, আৰম্ভণি কিনকে হ'ল? ব্লগিং ষ্টাৰ্ট কৰা আজি 6-7 বছৰ মানে হৈ গ'ল ন মৃন্ময়? 6-7 বছৰমান আগতে আমি মানে ষ্টাৰ্ট কৰিছিলোঁ। তো প্ৰথম মানে মই ষ্টাৰ্ট কৰিছিলোঁ, প্ৰথম গৈছিলোঁ ছিকিম ৰাইডত। ছিকিম ৰাইডত যোৱাতে এনেকৈ ধৰি লওক ডিম্পু ভাইহঁতো গৈছিল। তো ধৰি লওক আমাৰ চিৰাজ খান, ৰিপুন, সেনেকৈ মানে বহুত কেইজন ইউটিউবাৰ আছিল। তো সেনেকৈ মানে মই প্ৰথম ডিম্পু ভাইহঁতক লগ পাইছিলোঁ আৰু চিৰাজ খানক লগ পাইছিলোঁ। তাৰ পিছৰ পৰাই মই ইউটিউব মানে ষ্টাৰ্ট কৰিছিলোঁ। বাকী মহন্ত দাৰ বাৰীৰ পিছফালে খানা ডাইলগটো ফেমাছ। খানাটো বৰ্তমান চলা নাই বাৰু, যিহেতু বতৰটো ছিজনটো মানে হেৰি হৈ গ'ল, খতম হৈ গ'ল। তো আৰু নেক্সট বছৰ আৰু আমাৰ মানে বাৰীৰ পিছফালে পিকনিক হ'ব আৰু, তো আপোনালোকে সকলোৱে যাব। খাম আমিও খাম। বাকী মানে আজিকালি ইউটিউবৰ লগত ৰিলেটেড কুৱেশ্যনেও দুটামান আগে। ইউটিউবত মানে বহুতে থাম্বনেইল লগায়, ছোৱালীৰ থাম্বনেইল হওক বা গাড়ী কিনলাক, কিন্তু গাড়ীখন নিজৰ নহয়, বেলেগৰ গাড়ীৰ থাম্বনেইল লাগি দিব বা কিবা আনকৈ বহুতে মানে ভিউজ কামেই আছে। তাৰে বিষয়ে কি ক'ব? মানে ইউটিউব বুলি নহয়, ছ'চিয়েল মিডিয়াত সেইটো ক্লিক বেট চিষ্টেমটো আছে, বহুত আগৰ পৰা চলি আছে। একচুৱেল কথাটো এনেহেন, এটা ডাইলগ আছে না, বাজাৰত টেঙা আম একদিন বুলি। একদিন চাব, 2 দিন চাব, তাৰপিছত লাহে লাহে ভিউজটো কমি আহিব। আৰু সেই যি কমি আহিব না, সেই ভিউজ আৰু কেতিয়াও বাঢ়াব নোৱাৰে। কাৰণ মানুহৰ মনত এটা ইমপ্ৰেশ্যন থাকি যাব যে এই যি দেখো সেইটো নহয় আচলতে। এনেকুৱা মানে একবাৰ যিটো যদি বিশ্বাসটো হেৰুৱাই না, সেই বিশ্বাসটো আনাটো খুব টান। গতিকে সেইবিলাক কৰি লাভ নাই আকৌ। এটা বা দুটা ভিডিঅ'ত ভিউজ আহিব, তাৰপিছত নাহে আৰু। আৰু মানে বহুতে পইচাৰ কাৰণে আহে ইউটিউবত, পইচাৰ কাৰণে আগলাগে কি হ'ব? কথা হ'ল কি, যোনে যোনে ইউটিউব কৰি আছে বৰ্তমান নতুনখিনিয়ে, তো মই মোৰ পৰা এটাই কথা কওঁ, সেইটো ইউটিউবত মানে পইচা একদমেই নাই। তো আপোনালোকে যি পইচা পাম ইউটিউবটো কৰাৰ লগে লগে, তো সেইটো ভাবি কিনে ইউটিউবত মানে নাহিব। তো প্ৰথমে নিজৰ এইটো মানে ভাল পায় আৰু কিবা এটা ইউটিউবটো ধৰি লওক ভাল পায়, হবি আৰু সেই হিচাপত মানে ইউটিউবটো কৰি যাওক। তাৰপিছত পইচা আছে বাৰু, ইউটিউবত পইচা আছে, কিন্তু প্ৰথমতে পইচাৰ কথা নহয়। প্ৰথমতে কাম কৰক, তাৰপিছত ভাল ৰিজাল্ট আহিলে আপোনালোকে পইচা ডেফিনেটলি আহিব। আৰু মানে বৰ্তমান আমাৰ ধৰক ৰিল চলি আছে বা মানে শ্বৰ্ট কণ্টেণ্ট বেছি হৈ গৈছে লং কণ্টেণ্টতকৈ। মানে আগতে মানুহে ভিডিঅ' বেছিকৈ চাইছিল, আজিকালি মানে ভিডিঅ' কমকৈ চাই বহুতে, বা মানুহৰ সময়ো নাথাকে। তো মানে মানুহখিনি ৰিলছৰ ফালে বা শ্বৰ্ট কণ্টেণ্টৰ ফালে বেছিকৈ শ্বিফ্ট হৈ আছে। সেইটোৰ বিষয়ে কি ভাবে? মানে লং টাৰ্মত ইউটিউবটো মানে কি হ'ব, মানে কি ভাবে? মানে শ্বৰ্ট কণ্টেণ্ট মানে কেনেহেন, আমি এতিয়া মোবাইলটো চাই থাকিলে মানে এনেকৈ থকা যায় আৰু তাতে মুদ্ৰাৰ দোকান হৈ গৈছে তাৰমানে। এটা শান্তি নাই আৰু চব বস্তুতে সেনেহেন। আজিকালি মানুহে কেনেহেন, মোবাইলো এটাই দি সন্তুষ্ট নহয়, 2-3টা মোবাইল থাকে লগত। গতিকে মানুহৰ লাইফটো খুব আনষ্টেবল হৈ গৈছে মানে একচুৱেলি। আৰু যিকোনো এটা কামত মানুহে ফ'কাছ কৰিব নোৱাৰে, 10টা কাম একেলগে কৰি থাকিব তাৰমানে সেনেহেন। গতিকে ৰিলচটো মানে বহুত বেছি হৈছে যেন পাওঁ মই অলপমান। আৰু সেইটোৰ ফলত কিন্তু মানুহখিনিৰ নিজৰে প্ৰব্লেম, কাৰণ যিমান আনষ্টেবল হ'ব ধৈৰ্য শক্তিটো সিমানে কমি যাব না। গতিকে এতিয়া লং ভিডিঅ' এটা চালে আমি 10 মিনিট বা 15 মিনিটৰ যদি ভিডিঅ' এটা চাওঁ, সেই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰোঁ। কিন্তু 15 ছেকেণ্ডৰ বা 30 ছেকেণ্ডৰ ৰিলছ এটাৰ পৰা কি শিকিম? আৰু মানে ৰিলছত
সেইটো কণ্টেণ্ট মানে মানুহে বেছিকৈ মানে থোৱাৰ আগতে মানে ভিডিঅ' আপোনালোকে লক্ষ্য কৰিছিল, আগতে ধৰি লওক কিছুমান ইউটিউবাৰ গিলাই বাহিৰৰ ইউটিউবাৰ হওক অসমৰ ইউটিউবাৰ গিলাই ধৰি লওক 30 মিনিট 35 মিনিটৰ ভিডিঅ' দিছিল, তেতিয়া মানুহবিলাকে ইমান টাইম চাইছিলোঁ। কিন্তু আজিকালি আপোনালোকে লক্ষ্য কৰিব ৰিলছবিলাকত ধাপ ধুপ এনেকৈ ধাপ ধুপ চাই থাকে তাৰমানে ব্ৰেইনটোক মানে ৰেষ্টেই নিদিয়ে, ধাপ ধুপ মানে সময় নিদিয়ে। অলপ মানুহক সময় লাগে, মানুহ এটা শিকিবলৈ জানিবলৈ। ধৰি লওক মই ভাবোঁ মানে অলপমান টাইম লৈ আপোনালোকে ধৰি লওক ইউটিউবটো মানে মানে এনেকুৱা যদি কিবা কাৰণত ধৰক আগতে মানুহে 10-15 মিনিটৰ ভিডিঅ' চাইছিল, এইটো এটা এক্সাম্পল ল'ব পাৰি। ধৰক আজিৰ পৰা কেইবছৰমান আগত যেতিয়া জিঅ' অহা নাছিল, মানুহে যেতিয়া টক টাইম ভৰাই কিনে ফোন কৰিছিল না, তেতিয়া মানুহে কিবা এটা কথা ক'বৰ কাৰণে ফোন কৰিছিল, ইম্পৰ্টেণ্ট কথা। এতিয়া মানুহে এনে কথা পাতি থাকে ফোনটো কাণত লৈ কিনে, মানে ভেলু নাই একো। এতিয়া সেই ভিউজটোৰ ভেলু নোহোৱা হৈ গৈছে, যে ৰিলচটো এনেই চাই থাকে আৰু সেইকাৰণে ৰিলচত ভিউজো বহুত আহে আৰু ভাল ভিডিঅ'ত ভিউজ ইমান নাহে। ভাল যদি ভিডিঅ' কিবা জানিবলগীয়া ভিডিঅ' থাকে সেইটোত ভিউজ ইমান নাহে। ছোৱালীবিলাকে অলপ এই কণ্টেণ্ট বনাই থাকে আৰু ভিউজ বহুত আহে। একজন কৈছিলে নেকি সস্তা চাউল না কিয় ফ্ৰী বস্তু কেইটাও মানুহক দিব নালাগে, সেনেকুৱা টাইপৰ হৈছে। ডাটাটো মানে ভাৰতবৰ্ষত বৰ্তমান ফ্ৰী না, সেইকাৰণে আনলিমিটেড হৈ গৈছে আৰু সেই আৰু সেইকাৰণে ভিউজৰো ভিউ নোহোৱা হৈ গৈছে, কথাৰ ভেলু নোহোৱা হৈ গৈছে মানুহৰ মানে এনেকুৱা। বাকী এটা কণ্ট্ৰভাৰ্চিয়েল টপিক এটা সুধোঁ, মানে ৰিচেণ্টলি ডিম্পু বৰুৱাৰ লগত এটা হেৰি হৈ গ'ল, মানে যে লৱকুশৰ নামটো মানে ভুলকৈ কৈছে নেকি। ভুলকে কৈছিল, এইটো বহুত ডাঙৰ এটা বিতৰ্ক হ'ল বাৰু। একচুৱেলি মানে এতিয়া কেনেকুৱা, এতিয়া যিহেতু ভগৱানৰ এইটো আমি জানিব লাগে এইটো কথা, কিন্তু কিবা এটা হয়তো মানে কাৰণ এটা ভিডিঅ' যেতিয়া আমি বনাই থাকোঁ কেমেৰাটো লৈ কিনে, এনে কোৱাটো সহজ, কিন্তু এই ভিডিঅ'টোত কথা কৈ থাকোঁতে ব্ৰেইনটো একফালে চলি থাকিব লাগে। হঠাতে কিবা এটা ভুল হৈ যাব পাৰে, সেইটো ভুল বাৰু, ভুলটো ভুল বুলি ক'ব লাগিব। কিন্তু সেইটো বস্তু ৰিয়েলাইজো কৰিছে সি, গতিকে এতিয়া ৰাম মন্দিৰো গ'ল জিমনি লৈ কিনে ক্ষমা খুজি আহিব বোলে ৰামক গৈ কিনে। তো ভুলটো ভুল আৰু এতিয়া মানুহে অলপমান বেছি সেই কৰি দিলে আৰু বস্তুটো। থাইলেণ্ড ডিম্পু দাই আহিল যায়, আপোনালোকৰ প্লেন কেতিয়া? প্লেন মানে ধৰি লওক থাইলেণ্ড বুলি এনেকুৱা নহয়, তো আমিতো ধৰি লওক গৈয়ে থাকোঁ মাজে মাজে, তো মিন্ময় ভাইও গৈ থাকে, ময়ো গৈ থাকোঁ। তো এইবাৰ মানে নেক্সট আৰু যাম বুলি ভাবিছোঁ হায়দৰাবাদৰ পিছত ডাইৰেক্ট গোৱা যাম। তো সেনেকৈ আৰু প্লেন হৈ থাকিব আৰু প্লেন এনে বনোৱা নাথাকে আৰু হঠাৎ হৈ যায় আৰু। মানে ইণ্ডিয়াৰ ভিতৰত প্লেন কৰাটো অলপমান সহজ আৰু ইণ্ডিয়াৰ বাহিৰত অলপমান কষ্টলি হয় যিহেতু, গতিকে ইণ্ডিয়াৰ বাহিৰত যাবৰ কাৰণে অলপ পইচা পাতি ভালকে লাগিল না, তো লাহে লাহে জমা কৰি আছোঁ আৰু পইচা, কাৰণ ইউটিউবৰ পৰা বহুতে ভাবে পইচা আহে বুলি, ইউটিউবৰ পৰা ইমান পইচা নাহে বাৰু। ইউটিউবটোত যদি ভালকে সময় দিব পৰা যায় তেতিয়া পইচা আহিব ঠিকে, কিন্তু এতিয়া মই সময় দিব নোৱাৰো, গতিকে এই আৰু চাওঁ যেতিয়া পাৰোঁ যাম আৰু তাকে। চবৰে এটা ইচ্ছা থাকে মানে ধৰি লওক গোটেই পৃথিৱী ঘূৰা বা কিবা, তো আমাৰো এনেকৈ ড্ৰিম আছে, অকল ইউটিউব বুলি নহয়। তো আমাৰ মানে মিন্ময় ভাই মোৰ আমাৰ মানে আগৰ পৰাই যেতিয়া আমি ট্ৰেভেলিঙত আজি 6-7 বছৰ আগৰ পৰাই আমি লগ আছিলোঁ, তেতিয়াৰ পৰাই ইউটিউব ভিডিঅ' নবনাওঁতে মিন্ময় ভাই আমি মানে ফুৰিব গৈছিলোঁ, মানে ক'ৰবাত যোৱা তো সেনেকুৱা আৰু শ্বিলঙত গৈছিলোঁ। ভাল পাওঁ আৰু ফুৰি ভাল পাওঁ, আচল কথা সেইটোৱে আৰু। আপোনালোক দুজনে মানে ইউটিউবাৰ হিচাপে বা ধৰক মিন্ময় দা বিজনেছ কৰে, মানে নেক্সট 5 ইয়াৰ্ছত নিজক ক'ত দেখে? মানে মই যিমান দূৰ মানে মই ভাবোঁ আৰু অকল মোৰটো কৈছোঁ, ইউটিউবটোৰ মই একো বিশেষ ভৱিষ্যত দেখা নাই। আৰু যদি হয়তো এনেকুৱা হ'ব কিবা বেলেগ আহিব আৰু, যেনেকৈ আগতে কিবা বেলেগ আছিল অলপমান, আগতেতো ইউটিউব বুলি একো নাছিলে, ইউটিউব আহিল, এতিয়া ফেচবুকো লাহে লাহে মানে ফেচবুকত আগতে ভিডিঅ' দিব পৰা নাছিল, আজিকালি ভিডিঅ' দিব পাৰি। গতিকে এনেকুৱা কিবা আহিব আৰু আপডেট হৈ থাকিব চিষ্টেমটো, কিন্তু ডাইৰেক্ট ইউটিউব বুলি ক'ব নোৱাৰি আৰু। গতিকে লগতে বিজনেছৰো ক্ষেত্ৰত এনেকুৱা, বিজনেছ হওক বা চাকৰি হওক, যোনে যি কৰে আৰু এনেকুৱা নিজৰ কামটোৰ ওপৰত গুৰুত্ব দিয়া ভাল। যদি মই নেক্সট 5 বছৰত মানে মই ভাবোঁ কি বিজনেছটো মানে মই ভালকৈ মানে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু এনেকুৱা, আৰু ইউটিউবটোও কৰি থাকিম যদি ঠিক ঠাক চলি থাকে আৰু। আৰু যোনে ইউটিউব কৰি আছে বৰ্তমান নতুন সময়ত আৰু নতুন ল'ৰা ছোৱালীসকলে, তো সেইটোৱে ক'ব খুজোঁ, ধৰি লওক আপোনালোকে ইউটিউবটোতে অকল মানে টাইমটো অকল সেই কৰি নিদিব, স্পেণ্ড কৰি নিদিব। যে বাকী যদি কাম আছে ধৰি লওক পঢ়া শুনা হওক, ধৰি লওক বাকী ক্ষেত্ৰত কোনোবাই বিজনেছ কৰে বিজনেছ, কোনোবাই কিবা কৰে, মানে চবৰে নিজৰ নিজৰ ক্ষেত্ৰখিনি এৰি দিব নালাগে লগতে ইউটিউবটোও কৰি থাকক, মানে পাৰ্ট টাইম হিচাপে ভাল লাগে আপোনালোকে কৰি থাকক। তো সেইটোৱে মিন্ময় দা, মানে ইউটিউবাৰবিলাকে মানে পঢ়াত কেনেকুৱা? ইউটিউবাৰ বিলাকে কেনেকুৱা গম নাপাওঁ, কিন্তু মই মোৰটো গম পাম। পঢ়াত মই মানে ফাৰ্ষ্ট ইমান খুব এটা ভাল নাছিলোঁ, ক্লাছ 10 মানলৈকে। তাৰপিছত অলপমান হায়াৰ ছেকেণ্ডাৰীত অলপমান মানে মাইণ্ডত লাগিল যে পঢ়িব লাগে, কিবা এটা কৰিব লাগিব। তাৰপিছত হায়াৰ ছেকেণ্ডাৰীত বাৰু ঠিক ঠাক থাকিল। তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ নলবাৰী কলেজৰ পৰা, গ্ৰেজুৱেশ্যনতো ভাল। তাৰপিছত মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ, মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ'ল। তাৰপিছত গোটেইবিলাক কৰি দেখিলোঁ যে চাকৰি পোৱাটো ইমান মানে মুখৰ কথা নহয়, সহজ নহয়, বা চাকৰিত ইমান বেছি মোৰ ইণ্টাৰেষ্টো নাই। কাৰণ যিহেতু মই তাৰমানে কেনেকুৱা, মই এই
ৰাতিপুৱা 9টা বা 10টাত গৈ কিনে গধূলি 5টাত এনেকুৱা এটা লাইফৰ ষ্ট্ৰাকচাৰ ভাল নাপাওঁ মই মানে কেনেকুৱা আনষ্টেবল আজি মই অমুক বিজনেছ কৰিছোঁ কালি অমুকত যাম পৰহি অমুকত যাম এনেকুৱাকে তাৰমানে আৰু মই লিমিটেড বস্তুটোত মানে থাকে চাকৰিত মানে কেনেকুৱা হয় তাত লিমিটেড ইনকাম বহুতে আজিকালি কয় চাকৰিত চিকিউৰিটি আছে কিবা আছে কিন্তু চিকিউৰিটি থাকিলে কি হ'ব মাহৰ মূৰত যেতিয়া EMI কাটিব কিবা কাটিব লাষ্টতে 10-15 টকা হাতত ৰৈ যাব এটা লিমিটেড ইনকাম নহয় এটা এটা হিচাপত চলিব লাগে সদায় তো বিজনেছটো কেনেকুৱা যিদিনা কমি যাব যিদিনা বাঢ়ি যাব তো আনষ্টেবল সেইটো মেইনটেইন কৰাটো বহুত ডাঙৰ কথা আৰু সেইটো মেইনটেইন কৰাটো হৈছে ষ্ট্ৰাগল লাইফৰ তো সেনেকুৱাকৈ থাকিব বিচাৰোঁ মই সেইটোৱে ভাল পাওঁ গতিকে তো পঢ়া স্কুল বুলি ক'লে সৰুতে মই মানে মোৰ ঘৰৰ আগত এখন স্কুল আছিল ৰাজীৱ গান্ধী বুলি স্কুল এখন আছিল তো তাতে পঢ়িছিলোঁ তো তাৰ পৰাই পঢ়িলোঁ মই বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ ঘৰ মানে বেলশৰতে আৰু তাৰপিছত পঢ়িলোঁ মই সূত্ৰধাৰ একাডেমী জুনিয়ৰ কলেজ আমাৰ চামতাত আছে এইখন বেলশৰৰ কাষতে আৰু 5 কিলোমিটাৰ দূৰত তো তাতে পঢ়িলোঁ তাৰপিছত ডিগ্ৰী মই কৰিছোঁ আপোনাৰ কামৰূপ কলেজৰ পৰা তাৰপিছত এনেকৈ আপোনাৰ মাষ্টাৰ ডিগ্ৰীও কৰিছিলোঁ কেইদিনমান কৰি কিনে কৰোণা আহিল কৰোণাৰ পিছত মানে আধাতে ফাটি থাকিল কৰা নহ'লে মানে আৰু সেনেকৈ তাৰপিছত আৰু ইউটিউবত আহিলোঁ চিউটিউব কৰিলোঁ সেনেকৈ আৰু মানে বৰ্তমান ধৰক ছোৱালী এটা চাব গ'লে বা বিয়াৰ কাৰণে ছোৱালী চাব গ'লে মানে ছোৱালীৰ ফেমিলিৰ বা যি হওক বা ছোৱালীটোৱে হওক বা মাক দেউতাকে হওক মানে চৰকাৰী চাকৰিটো বেছিকৈ প্ৰিফাৰ কৰে মানে আজিকালি মানে সেইটো মাইণ্ডছেট নাই আজিকালি চেঞ্জ হৈ গ'ল বহুত বেছি তো মিন্ময় অলপ আগতে ক'লে তো আজিকালি মানে চাকৰিতকৈ বিজনেছ বেছি হৈছে তো চাকৰিতকৈ বিজনেছৰ পইচাটো বেছি হা তো মিন্ময়খিনি কথা কৈ দিয়ক মানে কথাটো এনেকুৱা আজিও মানে এনেকুৱা আছে সেইটো চিন্তাধাৰা যে ধৰক চৰকাৰী চাকৰিটোক বেছি প্ৰিফাৰেঞ্চ দিয়ে যদি মানে এজনী ছোৱালীক দুজন ল'ৰাই চাব গৈছে মানে চাব গ'লে এজন ধৰক আপোনাৰ বিজনেছমেন তাত ধৰক মান্থলি ইনকাম নাই বোলো 2-3 লাখ টকা আৰু একজন ধৰক নৰ্মেল ধৰক 4th গ্ৰেড আৰু ধৰক ক'ৰবাত 30,000 মান দৰমহা পায় তো মানে কি হয় ঘৰৰ পৰা চৰকাৰী চাকৰিটোক বেছি মানে প্ৰিফাৰেঞ্চ দিয়ে আৰু এইটো কাৰণে দিয়ে যে ভাবে যে চৰকাৰী চাকৰি টেনশ্যন নাই আকৌ তাৰমানে জীৱনটো মানে যেনেকে নহওক আৰু দৰমহাটো পাবই আৰু কিন্তু বিজনেছমেন যদি লগা হ'লে 2 লাখ 5 লাখ টকাই নাপাওক কিয় একোটিও নাকামক কিয় সেইটো আৰু ইমান নাচায় চাব তাৰমানে লাইফ ষ্ট্ৰাকচাৰটো চাব কেনেকুৱা যদি এতিয়া আজিকালি বাৰু অলপ চেঞ্জ হ'ল বস্তুটো কিন্তু তথাপিতো আছে মানে চৰকাৰী চাকৰিটোক বেছি প্ৰাধান্য দিয়ে কিন্তু মই ভাবোঁ এনেকুৱা যে মানুহজন মেইন কথা চাব লাগে আৰু কেনেকুৱাকৈ ছোৱালীজনীক ৰাখিব বা কেনেকুৱাকৈ মানে চলিব পাৰে বা কি বিজনেছ কৰে কেনেকৈ চলি আছে গোটেইখিনি চাব লাগিব অকল চৰকাৰী চাকৰি কৰিলে মানে সেইটো নহয়তো কথা আচলতে আৰু এটা বস্তু চাব লাগে ন কিছুমান মাক দেউতাক আছে কেৱল চাকৰি লাগে ছোৱালীটোকো মানে এনেকুৱা জোৰ কৰি থাকে যে চাকৰি থাকিলেহে তোক বিয়া দিম তো নিজৰ এটা ঘৰত ল'ৰা থাকিব ন সেই ল'ৰাটোৱে কি কৰিছে সেইটো বস্তু চাব লাগিব ল'ৰাটোৱে যদি নিজৰ ঘৰত একো নাই কৰা সেইটো বস্তু নিজৰ চাব লাগিব চাই কিনে চৰকাৰী চাকৰি থাকিলে মানে কি হ'ব মানে কিছু ক্ষেত্ৰত বেয়াও কিছু ক্ষেত্ৰত ভালটোতো এইটোৱে যে এটা মানে লিমিটেড পইচা পাই থাকিব আৰু বেয়াটো এনেকুৱা হয় যে যেতিয়া চৰকাৰী চাকৰি কৰে মানুহজনে বিয়া চিয়া পাতাৰ পিছত বিয়া পাতাৰ আগলৈকে ঠিকে থাকে বিয়া পাতাৰ পিছত যেতিয়া পইচাৰ খৰচটো বাঢ়ি যায় লোন চোন ল'ব লগা হয় তাৰপিছত চাকৰিত যিখিনি দৰমহা পায় তাৰে পৰা মুঠতে আধা দৰমহাই EMI কটা যায় যাৰ ফলত কি হয় মাহটো এনেকৈ চলিব লাগে মাহৰ শেষৰ ফালে অৱস্থাটো খুব বেয়া হৈ যায় তো মই ভাবোঁ অকল চৰকাৰী চাকৰি বুলি নহয় দুয়োটাই প্ৰাধান্য দিয়া ভাল চৰকাৰী চাকৰিও ভাল বিজনেছো ভাল যোনে যেনেকৈ চলে নিজৰ চলালেও কথা এইটো তো যদি চবেই যদি চাকৰি যদি কৰে চবেই তো বিজনেছ কোনে কৰিব তো ঠেলা কোনে চলাব ৰিক্সা কোনে চলাব শাক পাচলিৰ দোকান দিব কোনে তো সেইবিলাকৰ কাৰণে আমাকো লাগিব না তো মানে এটা বণ্ডিঙত চলি আছে আমাৰ গোটেই পৃথিৱীখন কোনে চলাই আছে চব বিজনেছমেনবিলাকে চলাই আছে মুকেশ আম্বানীৰ পৰাই হওক টাটাৰ পৰাই হওক গোটেইখিনি আমাৰ যিখিনি আমাৰ বিজনেছমেন আছে সেইখিনিৰ পৰাই মানে আমাৰ নিৰ্ভৰ কৰি গোটেই পৃথিৱীখন গোটেই মাৰ্কেটখন গোটেই হেৰিখিনিয়ে চলি আছে আমাৰ চাকৰি কৰাৰ পৰাতো চলা নাই তো সেনেকুৱা হ'লে চাকৰি কৰাটো আজি ধৰি লওক মেট্ৰিক ফেইল এজনো ডাঙৰ মানে বিজনেছমেন হৈছে থাইলেণ্ডৰ যিটো আমি নাইট লাইফৰ কাৰণে ফেমাছ থাইলেণ্ড আমি শুনি থাকোঁ বা জনাই যদিও মানে শুনো আৰু তাৰ বিষয়ে কি ক'ম নাইট লাইফৰ বিষয়ে আৰু কি ক'ম আৰু ধৰি লওক চব মানে দেশৰ নিজৰ জাগাৰ মানে ঠাইবিলাকৰ চবৰে নিজৰ এটা মানে কালচাৰ এটা আছে মানে নিজৰ এটা ট্ৰেণ্ড আছে তো আমাৰ অসমত ক'ব গ'লে বিহু আছে পূজা আছে ভাঠলি আছে কিবা বহুত আছে মানে শেষে নহয় আমাৰ অসমত তো সেনেকৈ মানে থাইলেণ্ডতো মানে ধৰি লওক নাইট লাইফ আছে কিবা আছে তো সেনেকুৱা ধৰণৰ মানে তো সেইটোৱে আৰু যায় আৰু নাইট লাইফ এনজয় কৰিবলৈকে যায় তো কাপোল গেলা বেছিকৈ যায় মানে নতুনকৈ কাপোৰ নহয় চৰি কাপোল ফুলতে তো এনেকুৱা নাইট লাইফ মানে কি নাইট লাইফ চবতে আছে আমাৰ ঘৰতো ৰাতি হ'লে ঘুমাওঁ আৰু চবতে নাইট লাইফ তাতে মানুহে তো দেৰিকৈ ঘুমায় 1টা বজাত ঘুমায় বা তাতে অলপ চিষ্টেমটো বেলেগ সেনেহেন আৰু তাতে এতিয়া আমি ইয়াতে যেনেকৈ থাকি ভাল পাওঁ আমি যেনেকৈ ধৰক সদায়তো ঘৰত খানা খাই ভাল নাপাওঁ কেতিয়াবা হোটেলত খাই ভাল পাওঁ কেতিয়াবা বেলেগত খাই ভাল পাওঁ তো সেনেহেন কথা
আমি আমাৰ এৰে নাইট লাইফটো বেলেগ, আমাৰ মুম্বাইতটো বেলেগ বা থাইলেণ্ডতো আৰু অলপ বেলেগ। তো সেনেকুৱা আৰু অলপমান বেলেগ নাইট লাইফ উদযাপন কৰিবৰ কাৰণে যাব পাৰে থাইলেণ্ড। মানে ফূৰ্তি ফাৰ্তা কৰবা আৰু আমাৰ এটা ইউটিউব কমিউনিটি আছিল আগতে, সেই ইউটিউব কমিউনিটিৰ কি হ'ল? মানে কমিউনিটিটো মই যিমানটো জানো আছে এতিয়াও, কিন্তু কমিউনিটি এটা সময়ত মানে ঠিক ঠাক আছিল যেতিয়ালৈকে এটা লিমিটেড এমাউণ্টৰ মানে ইউটিউবাৰ আছিল। কিন্তু এতিয়া মানে চব ইউটিউবাৰ, গতিকে এতিয়া কোনো লিমিট নাই। এতিয়া কমিউনিটি বুলি ক'লে গোটেই অসমৰ জনসংখ্যা বুলি ক'ব পাৰি। গতিকে ইউটিউব কমিউনিটিটো বহুত বেছি ডাঙৰ হৈ গ'ল, সেইকাৰণে সেনেকুৱা ডাইৰেক্ট কমিউনিটি বুলি ক'ব নোৱাৰি, তথাপিতো আছে আৰু। ইউটিউব কমিউনিটিটো বৰ্তমান আছে বাৰু। ধৰি লওক ইউটিউব কমিউনিটিৰ ফালৰ পৰা ধৰি লওক পিকনিকবিলাক হৈ থাকে। তো এইটো বছৰৰ পিকনিক হৈছে, তো আমি মিন্ময় ভাই মই যাব নোৱাৰিলোঁ, কিন্তু বাকীবিলাক গৈছে আৰু। তথাপিতো মানে যিটো মানে বণ্ডিং, আগৰ বণ্ডিংটো মানে এতিয়াও মানে ৰাখি থৈছে মানে ইউটিউব কমিউনিটিৰ জৰিয়তে মানে সেইটো বস্তু এটা ভাল আৰু। তো এইটো থাকিব লাগে। ধৰি লওক বণ্ডিংটো থাকিলে কমিউনিটিৰ মাজত, ধৰি লওক তুমি আজি ইউটিউব কৰি আছা, তোমাৰ কিবা এটা ভুল হৈছে, তো আমি কোনোবা একজন ডাঙৰ ইউটিউবাৰৰ পৰা শিকিব পাৰোঁ, বা ডাঙৰজনে সৰুৰ পৰা শিকিব পাৰে। সেনেকৈ মানে বণ্ডিংটো ভাল হৈ থাকে আৰু কমিউনিটি এটা থাকিলে। বাকী চিৰিয়াছ কুৱেশ্যন বহুত সুধিলোঁ, এতিয়া অলপ বেলেগ ফাল্টু কুৱেশ্যন, ফাল্টু মানে আৰু কমেডি টাইপ আৰু। বাকী দুজনৰে গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপ? গাৰ্লফ্ৰেণ্ড মোৰ আছে গাৰ্লফ্ৰেণ্ড, মানে গাৰ্ল মানে হ'ল ছোৱালী, ফ্ৰেণ্ড মানে বন্ধু। তো চবৰে থাকে, তোমাৰো আছে মোৰো আছে। তো সেইটোৱে মানে প্ৰেয়সী নাই ভাই। গাৰ্লফ্ৰেণ্ড মানে মই এতিয়া গাৰ্লফ্ৰেণ্ড বুলি ক'লে এতিয়া মেইন কথা সময় দিব লাগে, গতিকে মই দিব নোৱাৰোঁ সময়। গতিকে আছিল যদিও নাই, আগতে আছিল বাৰু, আজিকালি অলপ সেনে হৈছে। আপোনালোকে ভাবেনে যে মানে গাৰ্লফ্ৰেণ্ড থাকিলে মানে আমাৰ মানে বস্তু মানে যোনবিলাক বস্তুত আমি বেছি ফ'কাছ কৰিব লাগে, সেইগিলাখান বস্তুত মানে ফ'কাছটো অলপ কমকৈ দিয়া যায়? নাই, সেইটো গাৰ্লফ্ৰেণ্ডটোৰ ওপৰত ডিপেণ্ড কৰিব। কিছু ক্ষেত্ৰত ভাল, কিছু ক্ষেত্ৰত বেয়া। গাৰ্লফ্ৰেণ্ডটোৱে যেনেকৈ মেইনটেইন কৰিব, যদি ভাল কামটোত মানে উৎসাহ যোগয় ভাল হ'ব। যদি এইটো কাম বোলে ভাল নহয়, অমুক তমুক উল্টা পুল্টা কিবা কিবি কৈ থাকে, তেতিয়া অলপ প্ৰব্লেম আৰু। কাৰণ তেতিয়া ডিষ্ট্ৰাকশ্যন হৈ যায়, যিটো কামত আমি ফ'কাছ কৰোঁ সেইটো ফ'কাছ কৰিব নোৱাৰোঁ। কিন্তু এনেকুৱাও গাৰ্লফ্ৰেণ্ড আছে যিটো ধৰক বহুতখিনি ইনস্পিৰেশ্যন মানে ইনস্পায়াৰ কৰে। তো সেনেকুৱা গাৰ্লফ্ৰেণ্ড থাকিলে ভাল বাৰু। তো গাৰ্লফ্ৰেণ্ডটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে মানে প্ৰথম পাৰ্টনাৰজন বিচাৰোঁতে মানে সঠিক মানে ৰাইট পাৰ্চনজন বিচাৰি লওক, কাৰণ তেতিয়া যাতে ভৱিষ্যতে আপোনাক মানে সঠিক ৰাস্তাটো দেখাই দিব পাৰে তাই। কাৰণ এইটোৱে কথা আৰু কি ক'ম আৰু। তেনেকুৱা মানে এজন ছাপৰ্টিভ গাৰ্লফ্ৰেণ্ড বা ধৰক চবৰে ছাপৰ্ট কৰে সেনাহান এজন গাৰ্লফ্ৰেণ্ড পোৱাটো আজিৰ দিনত টান বুলি ভাবে না? আজিৰ দিনত মানে বহুতে টান। আজিকালি ৰিলছ টাইপৰ হৈ গৈছে। এই মাত্ৰ অলপ আগতে মিন্ময়দে ক'লে, এই গ'ল এই আহিল বয়ফ্ৰেণ্ড, এই গ'ল এই হ'ল, এনেকৈ থাকে মানে। তো সেইটো বস্তু হ'ব নালাগে। তো একদম ইউটিউবৰ নিচিনা হ'ব লাগে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডটো, যাতে দীঘলীয়া লং ডিষ্টেঞ্চক লৈ চাই থাকিব পাৰে ভিডিঅ'টো, লং ডিষ্টেঞ্চক লাগি মানে টিকি থাকিব পাৰে ৰিলেশ্যনশ্বিপত। তেতিয়াহে মানে ভাল ৰিলেশ্যনশ্বিপ এটা বণ্ডিং এটা হ'ব মানে, মই ভাবোঁ আৰু। বাকী আমাৰ বৰ্তমান যিটো আমাৰ এটা হুকআপ কালচাৰ চলি আছে, সেই হুকআপ কালচাৰটোৰ বিষয়ে কি হ'ব? মানে কালচাৰটো আমাৰ অসমত বহুত আছে বাৰু, কিন্তু এইটো কি বা হুকআপ কালচাৰ মই ইমান ভালকৈ গম নাপাওঁ। তথাপিতো কৈছে এনেকুৱা যদি কালচাৰ, কিবা বেয়া কালচাৰ বন্ধ হ'ব লাগে। কাৰণ আমি 1998তে জন্ম হোৱা ল'ৰা না, মই 95 95 জন্ম হোৱা। তো সেইকাৰণে আমি নতুন মানে জেনেৰেশ্যনটোৰ কথা ইমান ৱৰ্ডবিলাক মানে ইমান গম নাপাওঁ মানে। তো কি ক'ম আৰু, এতিয়া এটা বস্তুৱে ক'ব পাৰোঁ, যি ধৰি লওক আগতে তোমাৰ মা দেউতা বা আমাৰ মা দেউতাৰ ৰিলেশ্যনশ্বিপটো তোমালোকে দেখিছিলা বা আমিও দেখি আহিছোঁ। তেওঁলোকে কেনেকুৱা আছে, তেওঁলোকে যদি ধৰি লওক দূৰে দূৰে থাকে, তথাপিতো নিজৰ মানে সেইটো মানে শেষ কৰা নাই। আজিকালি ধৰি লওক গাৰ্লফ্ৰেণ্ডটো ক'ৰবাত দূৰত থাকিব, বয়ফ্ৰেণ্ডটো দূৰত থাকিব, ৰিলেশ্যন ফাটি গ'ল, চেছ। তো সেইটো বস্তু মানে হ'ব নালাগে আৰু। আগৰ দিনত মানে ধৰক মোবাইলো নাছিল, মোবাইল নাছিল, এইটো মোবাইলে খাই ফেলছি মানে দুনিয়াখন। কিন্তু মোবাইলটো মানে মেইন। তেতিয়াৰ প্ৰেমটো এটা বেলেগ প্ৰেম আছিল। এতিয়া মানে বেলেগ আছিল। মোবাইল আছে, কথা পাতি থাকে, তথাপিও মানে সেই মোৰ হিচাপততো জিঅ'ই 1 মিনিটত 100 টকা মান কৰিব লাগে পইচা দাম। তেতিয়া মানে মূল্য থাকিব কথাৰ, কিবা এটা ক'ব লাগিলে ভাবিব কি ক'ম, তাৰমানে 1 মিনিটৰ ভিতৰত ক'ব লাগিব। আগতে ভাই আমি পিচিঅ'ত যাব লাগিছিল, হয়তো মানে নতুন জেনেৰেশ্যনখিনি মানে পিচিঅ' হয়তো দেখা নাই। 1 টকা এটা সোমাই দিছিলোঁ আমি, দি কিনে আমি 1 মিনিটৰ ভিতৰত মানে পূৰা একদম পূৰা স্পীডত কথা পাতিছিলোঁ। কথাটো শুনিছেনে এইটো চাইডে শুনা নাই আমি গম নাপাওঁ, মুঠতে ক'ব লাগে ফোনটো। তো সেনেকুৱা টাইপৰ এতিয়াও আহিব লাগে অলপমান, তেতিয়া মানে মূল্যটো বুজি পাব মানুহবিলাকে অলপমান। এটা কুৱেশ্যন মই ৰৈ গ'ল মাজতে সুধবা, মই সুধি লওঁ। মানে আৰু এটা ডিম্পু বৰুৱাৰ লগত আৰু এটা মানে সেই হৈ গ'ল মাজতে, মানে অলপ হৈ গ'ল কেইদিনমান, যে মানে বহুতে কয় যে মানে ডিম্পু বৰুৱা মানে এনে ভিডিঅ'ত সহজ সৰল দেখুৱায়, কিন্তু অৰিজিনেলকৈ ইমান সহজ সৰল নহয়, বা ধৰক অলপ অহংকাৰ আছে। তাৰ বিষয়ে আপোনালোকে যিহেতু লগ বা ফ্ৰেণ্ড, এতিয়া সহজ সৰল নাই কি গম নাপাওঁ, কাৰণ মই বহুত আগৰ পৰা যিহেতু লগ পাইছোঁ আমি। গতিকে সি মানে যিটো ভালটো ভাল, বেয়াটো বেয়া, খোলা মানে আৰু কোনো তাৰ মানে লোক ঢাক নাই বা সেনেকুৱা। সি নৰ্মেল আৰু, বিশেষ একো ৰিয়েক্ট নকৰে। বা ইয়াৰ আগতে যেনেকুৱা মানুহে ৰাস্তাত লগ পালে সোধে বা ডিম্পু হয়তো এনেকৈ কয় না,
সিটো ফিল নকৰে যে সি ইমান ডাঙৰ বা কিবা এটা সেনেকুৱা ফিল নকৰে, সি একো নৰ্মেল মানুহ আৰু মই ভিডিঅ' বনাই আপোনালোকে চাই সেনেকুৱা টাইপৰ। কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় মানে যদি আমি কিবা প্ৰগ্ৰেমত যাওঁ বা কেনেকুৱা মানে বহুত বেছি মানুহ থকা জেগাত যদি যাওঁ, মানে মানুহবিলাকে একদম হেঁচা মাৰি ধৰে ন, আৰু সেনেকুৱা চিটুৱেশ্যনত মানে অলপ ছাৰ্ভাইভ কৰাটো দিগদাৰ। এনেকৈ হেঁচা মাৰি ধৰিলে একজন মানুহে কি কৰিব? তো মানে কেতিয়াবা কি হয়, কেতিয়াবা অলপ পলোৱা চিষ্টেমত কৰিব লগা হৈ যায়, নহ'লে মানে চিটুৱেশ্যন বহুত বেয়া হৈ যায়। তো তেতিয়া মানুহবিলাকে কয় যে ই এনেকুৱা আৰু বেয়া পায় আৰু, কিন্তু এইটো বুজি নাপায় সেইটো যদি নিজৰ লগত হয় তেতিয়াহে গম পাব। এতিয়া আমি যদি চাওঁ জুবিন দা আমি ভাবো যে জুবিন দা মানে মানুহজন ইমান সেই, বা লাইফটো আমি বহুত আমি easy আমি জুবিন দাক দেখাৰ লগে লগে বাপৰে জুবিন দা আহিছে এনেকুৱা আমি দৌৰি যাম। কিন্তু সেইটো জুবিন দাই গম পায় কেনেকুৱা কষ্ট। জুবিন দাই না ভালকে পূজা চাব পাৰে, না ৰাস চাব পাৰে, একো চাব নোৱাৰে শান্তিত। তো মানুহবিলাকে হেঁচা মাৰি ধৰে, সেইটো মানে বেলেগ মানুহে বুজি নাপায় এইটো কথা। সেইটো নিউজত কৈছিলোঁ জুবিন দাই কেইদিনমান আগত, যি মানে কি মই আজিকালি পূজা চূজা চাব বাদ দিছোঁ। মানে বাদ দিব কিহৰ কাৰণে হৈছে? তো এইটো পৰিস্থিতিৰ কাৰণে হৈছে। মানে এতিয়া ডিম্পু ভাই চাওক, আজি ডিম্পু ভাই বহুত জেগাত ঘূৰি থাকে, ভিডিঅ' বনাব যাই থাকে, সি বহুত কষ্ট কৰে। ধৰি লওক আজি আপাৰ আচামৰ পৰা আহিল, আপাৰ আচামৰ পৰা কষ্ট মষ্ট আহি পালে, ৰাতি ধৰি লওক 3টা 4টা বজাত আহি পালে, সি তো দিনটো শুই থাকিব। সেই দিনৰ ভাগত কোনোবা এজন মানুহ আহিল, অহাৰ পিছত ধৰি লওক সি ঘৰত থাকিল, ধৰি লওক শুই থাকিলে, সি গম নাপালে, মাতি থাকিলে মানুহজন, সেই মানুহজনে গৈ কিনে উল্টা পুল্টা ভিডিঅ' বনাই দিয়ে যে ডিম্পু ঘৰত আছিলে বা সি ওলাই নাহিলে বা লেবেল। তো সেনেকুৱা কিছুমান বস্তু, তো নিজৰ ক্ষেত্ৰত কিছুমান বস্তু হ'লে বুজি পায় মানুহবিলাকে, তো বেলেগৰ মানে বুজি নাপায়। মানে তো অলপ বেলেগকো বুজিব চেষ্টা কৰিব লাগে, মানে মানুহজনে কি কণ্ডিশ্যনত আছে, কি মানে টেনশ্যনত আছে। তো সেইটোৱে কথা আৰু। এই মানে নিউজ শব্দটোৰ পৰা মোৰ এটা মনত পৰিল, আপুনি অহাৰ লগে লগে এটা নিউজ চেনেলত একবাৰ গৈছিল, কিবা কুকুৰে ভোগা ষ্টৰিটো একবাৰ কৈ লওক। আচ্ছা, সেইটো ষ্টৰি কৈ আছোঁ, তাৰে আগতে কৈ আছোঁ। মানে আজিকালি পৰ্টেল মানে মেইনলি ইউটিউবত মানে ক্লিক বেটতকৈ পৰ্টেল চেনেলবিলাকে বেছিকৈ মানে ক্লিক বেট লগায়। এটা মানে আমি মিন্ময় ভাই আৰু মই এটা হেৰি পাইছিলোঁ, নিউজ এটা পাইছিলোঁ, তাতে লিখা আছিল নিউজটোত কি, ভিনি একক গল্লা খোৱাৰ চলেৰে ঘোলালিক মানে উঠত চুমা দিছে বোলে। এনেকুৱা ধৰণৰ মানে কিছুমান অদ্ভুত মানে থামনেল পৰ্টেল কিছুমান চেনেল, কিছুমান বুলি কৈছোঁ হা, চবেই নহয়, মানে এইবিলাক লগাই। আৰু তুমি কোনটো কুৱেশ্যন কৰিছিলা? মানে আপোনালোক দুটাৰ ইণ্টাৰভিউ লৈ আছিল নিউজ চেনেলত। মহন্ত গৈছিল, মানে মোক প্ৰাগ নিউজ চেনেল তাত মাতিছিল, প্ৰাগ নিউজ চেনেলত গৈছিলোঁ। তাৰমানে মোৰ অলপ কাহটো অলপ বেছি, এতিয়া বোলে ভাল হ'ল বাৰু, মানে কাহ আহি থাকে সেনেকৈ নন ষ্টপ কাহ আহি থাকে। তাৰপিছত কিৰণ দা আছিলে আমাৰ প্ৰাগ নিউজৰ, কিৰণ দাই মানে মোৰ কাষৰজনক সুধি আছিলে, মানে কিবা কুৱেশ্যন কৰি আছিলে এনেকৈ, থকাৰ পিছত মোৰতো বেয়াকৈ কাহ আহি গ'ল, কাহিয়ে আছোঁ এনেকৈ, নন ষ্টপ কাহি আছোঁ। তাৰপিছত কাষৰ অলপ কেমেৰামেনজন আহি কিনে কৈছে, এই দাদা কাহটো অলপ কমাই দিয়ক এনেকৈ কৈছে, নহ'লে নিউজত আহি আছে, গোটেই স্ক্ৰীণখনতে কাহ আহি আছে। মই এইটো গম পোৱা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম নিউজত গৈছিলোঁ। এনেকুৱা মানে কিছুমান আছে আৰু ইনচিডেণ্ট। বাকী আপোনালোকৰ মানে ইউটিউব ইনকাম? ইউটিউবৰ ইনকাম বুলি ক'লে অলপ আগতে মিন্ময় ভাই ক'লে, মানে ইউটিউবত মানে সিমান এটা মানে পইচা নাই, আপোনালোকে জানে। তো ইউটিউবত মেইনলি আহে স্পনচাৰশ্বিপ, স্পনচাৰশ্বিপৰ পৰা আহে। তো মিন্ময় কৈ দিব বাকীখিনি। তাৰমানে মই গোটেই জীৱনটো ইউটিউব কৰি এতিয়ালৈকে চিম্পলি ক'ব গ'লে আৰু ধৰক এটা আইফোনৰ সমান মানে পইচা পাইছোঁ। এমাউণ্টটো ডাইৰেক্টলি নকওঁ বাৰু, টোটেল আৰু। গতিকে সেই হিচাপত চাব গ'লে মইতো কেতিয়াৰ পৰা কৰিছোঁ ইউটিউব, তো ইমান একো পইচা নাপায়। এইটো একদম মিছা কথা। যোনে ইউটিউব কৰে, ইউটিউবত অহাৰ পিছত গম পাব যে এইটো একদম মিছা। যোনে ইউটিউব নকৰে সি ক'ব যে ই ইউটিউবাৰ, বহুত পইচা আছে ইয়াৰ, কিন্তু যোনে কৰে না সি গম পাব মাহৰ কেইদিন যায়। তো ইমান সহজ নহয় মানে কথাটো, সহজ নহয়। মানে চবে আহিব যদি, বা এটা সময়ত আহিছিল যেতিয়া মানে ইউটিউবাৰ কম আছিল, যেতিয়া মানে এডভাৰ্টাইজমেণ্ট বিলাকে মানে বেছিকে সেই কৰিছিল। কিন্তু আজিকালি ইমান এনেকুৱা নাই, কাৰণ ইউটিউবাৰ বহুত হৈ গ'ল, আৰু এতিয়া পইচাটো এনেকুৱাকে ইমান বেছি নাহে, কাৰণ কেতিয়াবা বহুত ভিউজতো কম পইচা আহে, কেতিয়াবা কম ভিউজতো বেছি পইচা আহে। তো ফ্লেক্সিবিলিটি সদায় মেইনটেইন কৰি থাকে। আৰু মানে কেনেকুৱা, ইউটিউবত যিটো ধৰক ইনকাম আহে মান্থলি, তাত কৰি বেছি ধৰক স্পনচৰশ্বিপ থাকে আজিকালি, জানে কোম্পানীবিলাকে স্পনচৰ দিয়ে, তো তাৰ পৰাও ভালেখিনি পইচা আহে। কিন্তু মই এইটো কথা ভাবোঁ যে এনেকুৱা স্পনচৰশ্বিপ লওক যিটোত মানে বেলেগৰ ক্ষতি নহওক। যে বহুতে এনেকুৱা কৰে যে গেম খেলি পইচা ইনকাম কৰক। সৰু বাচ্ছাবিলাকে যেতিয়া ভিডিঅ' চাব, সিহঁতে গম নাপায় আকৌ, সিহঁতে ভাবে কি নিশ্চয় গেম খেলি কিবা পইচা পাই চাগে। তো মাকৰ বা দেউতাকৰ মোবাইলটো আনি কিনে কিবা কিবি ইনষ্টল কৰি কিনে তাৰপিছত আজিকালি জানে কিমান বেংক একাউণ্ট হেক হয়, কিবা হয়। তো মই ভাবোঁ যে এনেকুৱা স্পনচৰশ্বিপ কৰক যিটো বেলেগৰ একো হাৰ্ম নকৰে। পইচা ইনকাম কৰা ডাঙৰ কথা নহয়, যদি পইচা ইনকাম কৰি 10জনৰ ক্ষতি কৰে, সেইটো স্পনচৰশ্বিপ কৰি লাভ নাই একো। এনেকুৱাও মানে ইনচিডেণ্ট আছে, ধৰি লওক বাহিৰত আৰু মানে কি, ধৰি লওক কোনোবাই মানে ইউটিউবাৰে ধৰি লওক এপছ কিছুমানৰ মানে প্ৰমোশ্যন কৰিছে, সেইবিলাক প্ৰমোশ্যন মানে মিন্ময় ক'লে, তো একদম মানে এইবিলাক প্ৰমোশ্যন ভাল নহয়। ধৰি লওক জুৱা টাইপৰ হয়,
কিবা কিবি হওক সেনেকুৱা টাইপৰ মানে খেল হয়। তো ল'ৰা ছোৱালীয়ে কি কৰে, দেউতাকৰ মোবাইলটো মাক দেউতাকৰ মোবাইলটো লৈ আহি কিনে জিপে' টিপে অন কৰি ডাইৰেক্ট পে' কৰি দিয়ে। তাৰপিছত মানে ডাইৰেক্ট পইচাবিলাক মানে হেৰি হৈ যায় আৰু খেলিব নাজানিলে বা এইবিলাক আৰু উল্টা পুল্টা। তো সেইকাৰণে মানে যিমানখিনি পাৰোঁ আমি মানে এইবিলাক প্ৰমোশ্যন মানে নকৰোঁ। তো মৃন্ময়ভাৱেও মানে কৰি পোৱা নাই আজিলৈকে। গেম খেলি পইচা ইনকাম কৰিব পাৰিলে মানুহে বাৰু ইমান কষ্ট নকৰে আৰু। অঁ সেইটো হয়। বাকী মানে আপোনালোক দুজন এজন ইউটিউবাৰ, মানে ইউটিউবাৰ হিচাপে আপোনালোকে ভাবেনে যে আমাৰ এটা সমাজখনৰ প্ৰতি এটা ৰেচপনচিবিলিটি আছে বা এটা থকা বুলি আপোনালোকে ভাবে না? ডেফিনেটলি ছ'চিয়েল মিডিয়াত থাকিলে ৰেচপনচিবিলিটি থাকে, কাৰণ যদি এটা ভিডিঅ' মই আজি বনাওঁ এটলিষ্ট 10জন মানুহে লৈ চাব। তো 10জন মানুহে তাৰে পৰা কিবা নহয় কিবা এটা শিকিব পাৰিব বা কিবা নহয় কিবা এটা জানিব। যদি সেইটো কিবা এটা ধৰক এটা মিছ ইনফৰমেশ্যন যায় বা সেইটো এটা মিছ গাইড কৰে, সেইটো এটা ভুল। গতিকে ৰেচপনচিবিলিটি ডেফিনেটলি আছে, কাৰণ যিহেতু ভিডিঅ' এটা বনোৱা যায়, ভিডিঅ'টোত কমপ্লিট একদম প্ৰথমৰ পৰা লাষ্টলৈকে প্ৰত্যেকটো মোমেণ্ট ভালকৈ চাব লাগিব, যাতে একো মিছ ইনফৰমেশ্যন নাযায় আৰু মানুহজনে যাতে মিছ গাইড নহয় একো। তো ডেফিনেটলি ৰেচপনচিবিলিটি বহুত আৰু আছে। মেইনলি ধৰক আজিকালি আমাৰ ইউটিউবত সৰু ল'ৰা ছোৱালীসকলে আমাক মানে বেছিকৈ ফ'ল' কৰে। আমাক মানে আমাৰ দৰে কথা কোৱা নাই, চবকে আৰু ইউটিউবাৰখিনিক সৰু ল'ৰা ছোৱালীসকলে বেছিকৈ ভিডিঅ' চায়। তো তাহাঁতে ধৰি লওক আমি ডাঙৰখিনি যিটো শিকাওঁ তো সেইটো বস্তু তাহাঁতে ফ'ল' কৰিব না। তো সেইকাৰণে আমি ডাঙৰখিনি অলপ কিছুমান বস্তু মানে ধ্যান ৰাখি কিনে ধৰি লওক এইটো বস্তু মানে সৰু ছোৱালীৰ কাৰণে অলপ হাৰ্মফুল হ'ব পাৰে, তো সেইটো বস্তু নেদাটো মোৰ মতে বেটাৰ। তো আজিকালি বহুত ইউটিউবাৰ এনেকুৱা আছে ডাইৰেক্ট গালি পাৰি দিয়ে, কিবা কিবি বেয়াকৈ থামনেল লিখি দিয়ে, থামনেলবিলাক বেছিকৈ বেয়াকৈ লিখে, আগত লিখি দিয়ে এনেকৈ চাই থাকিলে আগত আহি যায়। তো মাক দেউতাকক সুধিব এইটো কি বস্তু, তো মাক দেউতাকো লাজ পাব। তো সেনেকুৱা ধৰণৰ কিছুমান বস্তু মানে ইউটিউবাৰখিনিও অলপমান লক্ষ্য ৰাখিব লাগে, যে মানে যাতে বেয়া নহয় আৰু সৰু ল'ৰা ছোৱালীখিনিৰ বেয়া নহয়, বা যিখিনি ধৰি লওক মাক দেউতাক আছে মাক দেউতাকবিলাকো ভিডিঅ' চায়। অকল মানে আমি অকল ভিডিঅ' নাচাওঁ, চবেই আজি এজ 5ৰ পৰা ধৰি লওক 60-70 বছৰলৈকে মানুহে মানে ভিডিঅ' চায়, সেনেকুৱা কথা। আৰু মানে আমাক ধৰক যিটো আমাৰ লগত এটা স্কেম হৈ আছে ধৰক বেংক একাউণ্টতে বা কিবা কিবি হৈ আছে আৰু স্কেম, আজিকালি মানে AI আহি গ'ল। এআইৰ সহায়ত মানে সেইবিলাক স্কেম বেছি হৈছে, বা ধৰক এআইৰ সহায়ত বহুতে কিছুমান ছোৱালীৰ ধৰক বেয়া ভিডিঅ' এআইৰ সহায়ত বনাই আপলোড কৰে, তাৰ বিষয়ে কি ক'ব? মানে চাওক, টেকন'লজিটো যিমান মানে আপডেট হৈ আছে না, সিমানে মোৰ হিচাপত ভাল হৈ আছে বেয়াও হৈ আছে দুয়োটাই। AI বোলা বস্তুটো বহুতখিনি হাৰ্ম কৰিব মানুহক ইন ফিউচাৰ মানে, আৰু হেল্পো কৰিব সেই হিচাপত, বহুত হেল্পো কৰিব বহুত বেয়াও কৰিব। তো মই ভাবোঁ আজিকালিতো জানে বেংকৰ পৰা কিমান মানে ডেইলি বহুত কৰোৰ টকা মানে হেক কৰি লৈ গুচি যায়। তো সেই হিচাপত নিজে বহুতখিনি সাৱধান হ'ব লাগিল এতিয়া, কাৰণ আমি যিমান ভাবোঁ চোৰে আমাতকৈ আৰু 2 কদম বেছিকৈ ভাবে। তো মই ভাবোঁ ইমান AI এইবিলাকৰ চক্কৰত নোযোৱাটোৱে ভাল। যিখিনি পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰিব নালাগে এনেকুৱাকৈ বহুত বেছি। আমি যদিও ছ'চিয়েল মিডিয়াত এতিয়া মানে কেনেকুৱা, আমি আমাৰ কথা যিমান জানো মোবাইলটোৱে আমাৰ কথাতকৈ বেছি জানে। তো সেই হিচাপত মানে চলি আছে বস্তুবিলাক। তো যিহেতু মোবাইলটোৱে আমাৰ কথা বেছিকৈ জানে, তো মোবাইলটোৱে আমাক যি ইচ্ছা তাকে কৰিব পাৰে, তাৰমানে সেনেকুৱা চিষ্টেম হৈ গৈছে। তো সেইকাৰণে অলপমান সাৱধান হ'ব লাগে, পাৰ্চনেল ইনফৰমেশ্যনটো ইমান বেছিকৈ মানে শ্বেয়াৰ কৰিব নালাগে আৰু। এতিয়া আজিকালি মানে ধৰি অলপ লওক friendly বহুত হয়, এপছ অলপ ওলাইছে, হেৰিও প্লে হয়, ষ্ট'ৰতে হওক কিবাই হওক, মানে জি এপছবিলাক অন কৰি দিলে আপুনি খুলি দিলে তাতে ইনফৰমেশ্যনখিনি গোটেইখিনি দি দিলে, তাৰপিছত সেইটো এপছ ক'ৰ আমি নাজানো, চাইনাৰো হ'ব পাৰে বা ৰাছিয়াৰো হ'ব পাৰে, যিকোনো দেশৰ হ'ব পাৰে। তো সেইবিলাক দেশত মানে যিবিলাক মানে খুলিছে সেই হেৰিত মানে আমাৰ ইনফৰমেশ্যনবিলাক গুচি যাব। তো গুচি গ'লে কি হয় ইনফৰমেশ্যনবিলাক কি কৰে আমিতো নাজানো না। তো সেইকাৰণে অলপমান ধ্যান ৰাখিব লাগে আৰু কিছুমান এপছৰ প্ৰতি, মানে যিকোনো এপছ ইনষ্টল কৰাৰ আগতে আৰু সেইটো কথা। আৰু মানে স্কেমটো আজিকালি বহুত বেছি হৈ গৈছে। আপোনালোকৰ লগত মোৰতো ফাৰ্ষ্ট পডকাষ্ট, তো মানে আপোনালোকৰ মানে ইণ্টাৰভিউ আৰু পডকাষ্ট বুলি ক'লে যোনটো এটা ডিফাৰেঞ্চ, সেইটো আপোনালোকে কি বুলি ভাবে? মানে মই যিমানটো জানো আৰু এই পডকাষ্ট আৰু ইণ্টাৰভিউ ডিফাৰেঞ্চ এনেকুৱা বহুত বেছি নাই বাৰু। তথাপিতো পডকাষ্ট বুলি বা ইণ্টাৰভিউটো কেনেকুৱা হয়, ইণ্টাৰভিউত বিভিন্ন কথা আহিব পাৰে তাতে, ফৰ্মেল পাৰ্চনেল কথা হওক কিবা হওক বহুত কিবা কিবি ইণ্টাৰভিউটো। কিন্তু পডকাষ্টত মানে কেনেকুৱা হয়, যে এটা সেই থাকে মানে ষ্টেপ বাই ষ্টেপ বস্তুটো যায়, যেনেকুৱাকৈ তুমি সুধিলা আমাক সেইটো জাৰ্ণিটো সুধিলা, তাৰপিছত কেনেকুৱাকৈ কি হ'ল বা কিবা ইনচিডেণ্ট তেনেকুৱা হৈছে নেকি, তাত ষ্টেপ বাই ষ্টেপ বুজিছে সেইটো পডকাষ্ট। মানে পডকাষ্টত মই ভাবোঁ কি, ধৰি লওক ঘৰত মানে সৰুৰ পৰাই ডাঙৰ হোৱালৈকে যিবিলাক ঘটনা ঘটিছে, বাট মানে যিকোনো কথাই মানে সুধিব পাৰে বা ক'ব পাৰে, বা একদম ধুনীয়াকৈ ফ্ৰীলি, মানে সেনেকুৱা টাইপৰ আৰু পডকাষ্টটো মানে যিটো ইহঁত মই চাইছোঁ আৰু আজিলৈকে দেখিছোঁ আৰু পডকাষ্টটো ক'ব লাগে ইণ্টাৰভিউ এটা আপডেট ভাৰ্চন আৰু। বাকী আমাৰ এই পডকাষ্টটো আৰু শেষ কৰিম আৰু লাষ্টত কিবা ক'ব নেকি? লাষ্টত মানে পডকাষ্ট যিমানখিনি দেখিছোঁ, পডকাষ্টৰ পৰা আচলতে বহুত কথা শিকিব পাৰি, বা বহুত ডাঙৰ ডাঙৰ মানুহ আহে বা তেওঁলোকৰ কিছুমান এনেকুৱা কথা যিটো কথা আমি গম নাপাওঁ,
যেনেকৈ ধৰক জুবিন দা হওক বা ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে আমি বহুত কথা জানিব পাৰোঁ পডকাষ্টৰ পৰা, শিকিব পাৰোঁ। তো পডকাষ্ট এটা বহুত ভাল মাধ্যম মানে কথা জনাৰ। তো মই ভাবোঁ সকলোৱে পডকাষ্টটো চোৱা উচিত, অলপমান টাইম উলিয়াই। ৰিলচ চোৱাতকৈ এনেকৈ ৰিলচকেইটা দি থাকিলে একো লাভ নাই, লাভ একো নহয়, আনষ্টেবল হয় মাইণ্ডটো আৰু ধৈৰ্য শক্তিটো কমে। তো ভাবোঁ পডকাষ্টটো যদি এটলিষ্ট 10 মিনিট বা 15 মিনিট ভালকৈ চাই কিবা এটা নহয় কিবা এটা মানে শিকিব পাৰি কথা। তো সেইটোৱে আৰু মৃন্ময় যিখিনি ক'লে মোৰো ছেম কথাই আৰু। তো পডকাষ্টটোৰ পৰা বহুত মানে আজিকালি ধৰি লওক পডকাষ্টটো বহুত উঠি আছে ওপৰলৈকে। তো এই উঠাৰ এইটোৱে কাৰণ যে মানুহবিলাকে মানে ভাল পাইছে চাই কিনে, ধৰি লওক মানুহবিলাকে কিবা এটা শিকিব পাৰিছে পডকাষ্টটোৰ পৰা। ধৰি লওক তুমি আজি পডকাষ্ট বনাই আছা, তো মানুহে কিছুমানে আমাৰ কথা জানিব বিচাৰে বা মৃন্ময়ৰ কথা, মোৰ কথা হওক। তো মানুহবিলাকে এইখিনি ভিডিঅ' চোৱাৰ পিছত অন্ততঃ 1% হ'লেও গম পাব তো আমি কেনেকুৱা কি বা কেনেকুৱা আমাৰ ভিতৰৰ লাইফৰ কথাখিনি। তো সেইটোৱে আৰু। ধন্যবাদ। তো ৰ'ব আপোনালোকে 2 মিনিট। এই যিটো পডকাষ্ট আপোনালোকে চাই আছে, আগৰ ভিডিঅ'বিলাকতো নিশ্চয় চাইছে। কুকুৰৰ মাত মানে ভুকি আছে, মহন্ত ভুকি আছিল নেকি? মই নহয়, ইহঁতৰ মানে কুকুৰ এটা আছে। মই ভুকা নাই, বহুতে মানে মৃন্ময় মই ভুকা বুলি ভাবিছিল প্ৰথমতে। কিন্তু আজিৰ পডকাষ্টটোত মানে কুকুৰটোৱে মাজৰ সময়খিনিত বহুত শান্তি দিছে মানে আমাক। কিবা খাবা দিছিলা নেকি? খাবা দিছোঁ, ই ভুকি থাকে এনিটাইম, পল তাৰ নাম। তো আপোনালোকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক চাই থাকিব। সদায় নতুন নতুন মানুহৰ লগত নতুন নতুন চিনাকি হ'ব। ধন্যবাদ। আৰু ভাইও ধুনীয়া ধুনীয়া মানে পডকাষ্ট বনাই আছে। তো দেখিছোঁ নতুনকৈ চেনেল এটা খুলিছে, মানে এইটো য'ত চাই আছে আপোনালোকে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আৰু ই ভাল ভাল এনেকৈ পডকাষ্ট দি যাব। তো সেইটোৱে। আমাৰ এই পডকাষ্টটো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে এই পডকাষ্টটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বহুতেই ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমি উৎসাহ পাওঁ, সেইকাৰণে ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।